JK Achievers YouTube channel আপোনালোকক স্বাগতম জনালো মই মধুস্মিতা আগন্তুক B.Ed DLED Entrance 2025 ৰ কাৰণে যিসকলে প্ৰস্তুতি কৰি আছে আপোনালোকৰ কাৰণে ভিডিঅ'ছ কম লৈ আহা হৈছে আজিৰ ভিডিঅ'টো হৈছে ইণ্ডিয়ান এডুকেশ্যন সিস্টেমৰ পাৰ্ট 3 ভিডিঅ' যত বহুকেইটা ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহা হৈছে এক্সাম পইণ্ট অফ ভিউ পৰা ভিডিঅ'টো শেষলৈকে চাব আহকচোন আজিৰ ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন which educational committee recommended the 10+2+3 system of education প্ৰশ্নটোত কি বুলি সুধিছে কোনখন শিক্ষা সমিতিয়ে 10+2+3 এই শিক্ষা ব্যৱস্থাৰ পৰামৰ্শ দিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি কোঠাৰী কমিশন নেক্সট কোৱেশ্চন নম্বৰ 2 the Mudaliar Commission 1952 to 53 focused on which of the following এখন আমাৰ কমিশন আছিল শিক্ষাৰ লগত জড়িত মুডালিয়াৰ কমিশন বা মুডালিয়াৰ আয়োগ আৰু এই মুডালিয়াৰ আয়োগখনে মুখ্যতঃ কোৰ ওপৰত গুৰুত্ব দিছিল বা কোড গুৰুত্ব দিছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি secondary education বা মাধ্যমিক শিক্ষাৰ ওপৰত গুৰুত্ব দিছিল নেক্সট কোৱেশ্চন নম্বৰ 3 which committee was set up to advise on the operation of the midday meal scheme in schools বিদ্যালয়সমূহত মধ্যাহ্ন ভোজন আঁচনি চলোৱাৰ ক্ষেত্ৰত পৰামৰ্শ দিবলৈ কোনখন সমিতি গঠন কৰা হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি S. Balakrishnan Committee. Next question number 4. The Kothari Commission gave recommendations for which level of education? Kothari Ayoge kun storer শিক্ষাৰ বাবে পৰামৰ্শ দিছিল? Only primary, only secondary, only higher education, all levels of education. Option কেইটা ভিতৰত শুদ্ধ উত্তৰটো হৈছে কি? Option D, all levels of education অৰ্থাৎ গোটেই কেইটা পৰ্যায়ৰ ওপৰতে বা স্তৰৰ ওপৰতে পৰামৰ্শ দিছিল যেহেতু 10+2+3 কথাটো আছে গতিকে এই গোটেই তিনিটা পৰ্যায় সোমাই পৰিব এতিয়া আহিছো পৰৱৰ্তী প্ৰশ্নলৈ কোৱেশ্চন নম্বৰ 5 The National Curriculum Framework NCF 2005 was developed under the chairmanship of কাৰ অধ্যক্ষতাত আমাৰ যি National Curriculum Framework ৰাষ্ট্ৰীয় পাঠ্যক্ৰম কাঠামো 2005 ডেভেলপ হৈছিল বা বিকাশ হৈছিল অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ প্ৰফেসৰ য়েশপাল নেক্সট কোৱেশ্চন নম্বৰ 6 NCF 2005 was developed under the guidance of which organization কোনটো সংস্থাৰ নিৰ্দেশনাত NCF 2005 প্ৰস্তুত কৰা হৈছিল বুলি কৈছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি NCERT গতিকে আমি ইয়াৰ ফুল ফৰ্ম কেইটা জানি থওঁ পৰীক্ষাত সুধিব পাৰে NCT এৰ ফুল ফৰ্মটো হৈছে কি National Council for Teacher Education আমি B.Ed এই NCT আন্ডাৰ ৰিকগনাইজ মানে কলেজ বিলাকতে আমি কি কৰো B.Ed কৰো NCERT National Council of Educational Research and Training CBSE Central Board of Secondary Education UGC University Grants Commission next question number 7 one of the major aims of NCF 2005 is to আমাৰ যি National Curriculum Framework 2005 আছে ইয়াৰ বহুখিনি মেজৰ মানে এইমছ আছে বা মুখ্য লক্ষ্য আছে তাৰ ভিতৰত এটা মুখ্য লক্ষ্য কি হয় তলৰ অপচন কেইটাৰ ভিতৰত ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অপচন সি প্ৰমোট কনষ্ট্ৰাকটিভিষ্ট লাৰ্নিং ইয়াতে গঠনাত্মক যেটো শিকন হেতু প্ৰমোট কৰা বা আগুৱাই নিয়াটো নেক্সট কোৱেশ্চন নম্বৰ 8 according to NCF 2005 education should be which of the following NCF 2005 অনুসৰি শিক্ষা তলৰ কোনটো হ'ব লাগে বুলি কৈছে memorization based stress free and enjoyable competitive result oriented only অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় গম পাইছে ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি stress free and enjoyable অৰ্থাৎ মানসিক চাপ মুক্ত হ'ব লাগিব আৰু লৰাছলে হি যেটো ব্যৱস্থা শিক্ষা ব্যৱস্থা হেতু এনজয় কৰিব পাৰিব লাগিব মানে হাঁহি ধেমালি ফুৰ্তি হাতে কামে কৰি শিকিব পাৰিব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 9 NCF 2005 emphasizes which of the following teaching methods NCF 2005 এ তলৰ কোনটো পাঠদান পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলি কৈছে লেকচাৰ মেথড এক্টিভিটি বেসড লাৰ্নিং ডিক্টেশন rote memorization ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপচন বি এক্টিভিটি বেসড লাৰ্নিং হাতে কামে কৰি বা কাৰ্যত অংশগ্ৰহণ কৰি শিকাৰ ওপৰত এই NCF 2005 এ গুৰুত্ব দিছে নেক্সট কোৱেশ্চন নম্বৰ 10 আৰু আজি ভিডিঅৰ শেষৰটো প্ৰশ্ন NCF 2005 recommends using which language as a medium of instruction at the primary level NCF 2005 এ প্ৰাথমিক পৰ্যায়ত কোনটো ভাষাক শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে ইংলিশ হিন্দী মাদাৰ টাং সংস্কৃত ইয়াৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে অপচন সি
মাদাৰ টাং অৰ্থাৎ আমাৰ যি মাতৃভাষা সেই ভাষাতে প্ৰাথমিক পৰ্যায়ত শিক্ষাদান কৰাৰ কথা NCF 2005 নিৰ্দেশনা দিছে বা পৰামৰ্শ দিছে কাৰণ আমি নিজৰ মাতৃভাষাৰে যদি শিকো আমি এটা কমফৰ্ট জোনত থাকিম আৰু এটা ষ্ট্ৰেছ ফ্ৰী আমি এডুকেশ্যন বা শিক্ষা ল'ব পাৰিম গতিকে আজিৰ ভিডিঅ'টোত ইমানে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পালে লাইক কমেন্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে মই আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায় ধন্যবাদ